আচলতে সিহঁতৰ চিনাকি বহুত দিনৰে আৰু দুইটাই বিয়াৰ কথা ভাবিছেই যেতিয়া আমি বোলো তাক আৰু মাকক মাতি দে আমিও চিনাকি হৈ লওঁ আৰে ফোন চোন নকৰাকে গুচি আহিছা তাকো অফিচলৈ মানুহবোৰে কি ভাবিব হৈছে মানুহে কি ভাবিব যদি ভাবি থাকিবলৈ হয় তেনেহলে জীৱনটোত উশাহটো ভালদৰে ল'ব নোৱাৰিবা ইন্টাৰেষ্টিং কথা শুনিলে তই পাগলী হৈ যাবি আৰে কি ইন্টাৰেষ্টিং কথা ক না ইয়াৰ হেই এতিয়া নহয় ৰহ লগ পাই কম মই এতিয়া তাৰ কামতে ঘূৰি ফুৰিছোঁ সময় নাই এতিয়া মোৰ তোৰ লগত কথা পাতি থাকিবলৈ আৰে শুনচোন এনেকুৱা কি ইন্টাৰেষ্টিং কথা হ'ব পাৰে বাৰু শুনা না কোৱা কি হ'ল আকৌ এনেকে গাত ধুই থাকিলে মোৰ ভাল নালাগে দেই আই এতিয়া মই ধৰিলেও তোমাৰ বেয়া লগা হ'ল নে নহয় মানে বাইক চলাই থাকোতে এনেকে ধৰিলে মোৰ ভাল নালাগে কিয় কোনোবাই সুধিলে কৈ দিবা যে আমাৰ বিয়া হ'বলৈ গৈ আছে মই আকৌ কাক কৈ ফুৰিম যিবোৰে দেখিব বুলি তোমাৰ ভয় লাগিছে সেইবোৰকে কবা কি যে কৈ আছা মই একো বুজি পোৱা নাই দেই মই সব বুজি পাইছো কাৰবাক চাগে কৰবাত কথা দি থৈ আহিছা শান্তনা মই তহঁতক বৰ বেয়া পাইছো দেই এই আপুনি ভাল পায়নো কাক মই তোক কোৱা নাই তই চুপ মই তোক কিবা এটা কৈছো শুনিছনে কওকচোন এই অকমান শাসন নকৰ কেলে অমিক এই কি কৰিলে বাই তই চুপ থাক কওকচোন কি কৰিলে তাই মোৰ লগত কথা পাতি আছিলে এফালৰ পৰা আহো বুলি দৌৰ মাৰি ওলাই গ'ল নহয় গ'ল সেইটোনো কি ডাঙৰ কথা হ'ল তই মনে মনে থাকিবি নে শংকৰ সদায় মানুহ এনেকৈ থাকিলে কেনেকৈ হ'ব আৰু যাওঁ বোলে তে ওলাই যাবলৈ সৰু ছোৱালী হৈ থকা নাই নহয় ডাঙৰ কাৰণহে গৈছে ইয়াক এতিয়া মই সঁচাটোহে কৈছো বায়ে কেতিয়া ক'লে ওলাই যাব লাগে জানে নহয় ঐ তই মোৰ মুখে মুখে কথা কৈছ কেলে বা কথা বেয়াকে ক'লে মই বেয়া পাওঁ ঐ মই তোৰ বায়েৰৰ শত্ৰু নহয় আৰু মই যি কৈছো তোৰ বায়েৰৰ ভালৰ কাৰণেই কৈছো আৰু এটা কথা শুন মই তোতকৈ তোৰ বায়েৰৰ কথা বেছিকৈহে চিন্তা কৰো ময়ো কওঁ শংকৰ বা কথা মিছি মিছিকে কৈ থাকে যা তই এতিয়া ইয়াৰ পৰা যাচোন তহঁতে ইয়াক কিন্তু লাই দি মূৰত উঠাইছ দেই পস্তাবি পাই গ'লো মনটো কিবা এটা ভাল লাগি গৈছে ন কিয় তুমি থকাৰ কাৰণে চাগে আচলতে তুমি থাকিলে মোৰ সকলো বস্তুবোৰ ভাল লাগে আৰু নাথাকিলে খালি খালি লাগে শুনা না কোৱা আমাৰ যে সপোনবোৰ পূৰণ হ'বলৈ গৈ আছে তোমাৰ বাৰু কেনেকুৱা লাগিছে কোৱাচোন আচলতে কি জানা এইবোৰ কথা কোৱা নাযায় জাষ্ট ফিল কৰা যায় সঁচাকে এইবিলাক ক'ব নোৱাৰি জাষ্ট ফিল কৰিব পাৰি আৰে তোৰ ড্ৰিম গাৰ্লৰ ডিটেইলছ পাই গ'লো সঁচা হেই সঁচা কচোন ক আগতে ক তই মোক কি দিবি আৰে বাবা ধেমালি হে না মোৰ কি অৱস্থা হৈছে মই গম পাইছো তাৰমানে তই মোক একো নিদিয় আৰে যি লাগে লৈ ল'বি আগতে কচোন তাইৰ ঘৰ ক'ত কি কথা তোৰ চিনাকি মানুহ প্ৰব্লেম নাই মোৰ চিনাকি মানুহ কোন তোৰ চিনাকি মানে তোৰ পাপাৰ চিনাকি বৈভৱ দুৱাৰা বিজনেছমেন তেওঁৰে ছোৱালী অমৃতা দুৱাৰা বৈভৱ দুৱাৰাৰ ছোৱালী
আমাৰ বিয়াখন হ'ব বুলি জানি যিমানে ভাল লাগিছে সিমানে কিন্তু মোৰ ভয়ো লাগি আছে কিয় মানে দৰা সাজি যে তুমি মোক নিবলৈ আহিবা সেইটোত মোৰ ডাউট আছে বুজিছা মই চাগে নিজেই তোমালোকৰ ঘৰলৈ যাব লাগিব সেইটো কথা ভাবিহে ভয় লাগিছে মানে মানে তোমাৰ যিহে লাজ আৰু ভয় তুমি যে মোক দৰা সাজি নিবলৈ আহিবা হৈছে আৰু পিছত দেখা পাবা ৰ'বা কি সাহস সঁচা সঁচা ইমান যদি সন্দেহ আছে এতিয়াই যাওঁ বুলি কোৱা লৈ যাম ইমান সাহস নেদেখুৱালেও হ'ব জোখৰখিনি দেখুৱালেই হ'ল বৰ একেবাৰে বীৰ পুৰুষটো কেৰাটেৰ স্কুল এখন আছে বুজিছ BA পাছ আৰু কিবা পঢ়িছিলে বোলে কিন্তু এতিয়ালৈকে গম পোৱা নাই ইচ্ছা কৰিলে তই কিন্তু কেৰাটেৰ স্কুলখনতে তাইক লগ কৰি আহিব পাৰ মানে তাই শনিবাৰ আৰু দেওবাৰে সন্ধিয়া 4টাৰ পৰা ক্লাছ কৰে অৱশ্যে ঘৰত গৈও প্ৰপ'জেলটো দি আহিব পাৰ যিহেতু তোৰ চিনাকিয়ে ন' টেনশ্যন সুধিব লাগিব বেছি দেৰি কৰিব নোৱাৰি ৰখালি যে কি হ'ল কোন অমৃতা কি হৈ আছে মই নিজে একো পাত্তা পোৱা নাই ইহঁতক মই লগ পাই লওঁ কি বুলি ভাবিছে সিহঁতে মোক আৰু কৰণ তাৰতো মোৰ লগত কথা পাতিবলৈ সময় নাই মোৰ মতে তই এতিয়া এটা সোনকালে ডিচিশ্যন ল'ব লাগে কি ডিচিশ্যন ল'ম মই ক'ত যাব পাৰে এই চে কি কথা কি বতৰা একো নোকোৱাকৈ ফোন অফ কৰি থব তাৰমানে কি বুজাব খুজিছে সি ময়ো একো বুজি পোৱা নাই তই সঁচাকৈ একো নাজাননে হেই কিনো কথা কিছুমান কৈ আছ জানিলে মই নকম নেকি কোনো বিশ্বাস নাই তহঁতৰ মই নজনাকৈ তহঁতে নিশ্চয় কিবা প্লেন কৰিছ প্লেন আমি তই পাগল হলি হ'বলা অ' কি হৈ আছে মই নিজে একো পাত্তা পোৱা নাই ইহঁতক মই লগ পাই লওঁ কি বুলি ভাবিছে সিহঁতে মোক আৰু কৰণ তাৰতো মোৰ লগত কথা পাতিবলৈ সময় নাই মোৰ মতে সিহঁত দুটা একেলগে আছে কেছটো সিহঁতক কি হৈ আছে আমাক জানিবলৈ দিব বিচৰা নাই কিন্তু কিয় সেইটো মই কেনেকৈ জানিম আৰে একোৱে যদি নাজানো মিছামিছি মোৰ মূৰটো গৰম কৰি নাথাক মনে মনে থাক আৰে মোৰ ওপৰত তই খং কৰিছ কিয় যাৰ ওপৰত খং কৰিব লাগে তাৰ ওপৰত তই খংটো উঠা এনেকুৱা কি ইণ্টাৰেষ্টিং কথা হ'ব পাৰে বাৰু দেৱে ক'ৰবাত জেং কৰা নাইতো হ'বও পাৰে উফ ৰাম মই কি কৰোঁ একোৱে ভাবি পোৱা নাই
এনেকৈ টেনশ্যন লৈ থাকিলে কি লাভ হ'ব ক মোৰ মতে তই এতিয়া এটা সোনকালে ডিচিশ্যন ল'ব লাগে কি ডিচিশ্যন ল'ম মই কথাবোৰ কিবা খেলি মেলি হৈ গ'ল যেন লাগিছে আৰে এনেকৈ টেনশ্যন লৈ থাকিলে হ'ব নেকি হা কিবা এটাতো কৰিব লাগিব আৰে কৰিম কি আৰে ভাই প্ৰেমত পৰিছোঁ যেতিয়া ৰিস্ক ল'ব লাগিব কিন্তু তাই যদি সেই ল'ৰাটোক শুন আমি তাইক ল'ৰাটোৰ লগত দেখিছোঁহে কথাটো আমি ভবাৰ দৰে কিন্তু নহ'বও পাৰে মানে তই কি ক'ব বিচাৰিছ আমি সিহঁতক যিটো অৱস্থাত দেখা পাইছোঁ তাৰপিছতো তই কওঁ সেইটোনো কি ডাঙৰ কথা হ'ল তাই এজনী নিউ জেনেৰেশ্যনৰ ছোৱালী তাতে দেখিবলৈও ধুনীয়া কিবা কাৰণত কোনোবা ল'ৰাৰ প্ৰেমত পৰি যাব পাৰে কিন্তু সেই বুলি তই তোৰ ভাল পোৱা ছোৱালীজনীক আনৰ হ'বলৈ দিবি হা ছে মোৰটোৱে নষ্ট কৰিলে নহয় আৰে ধৈৰ্য ধৰচোন শুন মোৰ মতে তই এনেকৈ তাইৰ কথা ভাবি তেজেদি ফালে ইয়াত পঢ়ি থাকিলে নহ'ব যি আছে আছে আৰে ট্ৰাই এটা কৰিছত কি প্ৰব্লেম হা আৰু ৰচোন তই কেতিয়াৰ পৰা ইমান ইম'চনেল হলি ক আৰে মই ইম'চনেল হোৱা নাই আচলতে মোৰ নিজৰ ওপৰত খং উঠিছে মোৰ নিজৰ ওপৰত এনেকৈ খং কৰি থাকি একো লাভ নাই আৰে ভাই কিবা এটা পাবৰ কাৰণে অলপ কষ্ট কৰিব লাগিব এতিয়া তোৰ এই খং ইম'চন এইবোৰে কেনেকৈ তাইক নিজৰ কৰিব পাৰ সেইটো ভাব অঁ কোৱা কি হ'ল এতিয়া ফোন এটাও কৰিবলৈ মন নোযোৱা হ'ল মন নাযায় বুলি কিয় কৈছা আচলতে মই কিবা এটা কৰি আছিলোঁ কামটো কমপ্লিট হোৱাৰ লগে লগে বোলো ফোন কৰিম বুলি ভাবিছিলোঁ তোমাৰ কামটোহে এতিয়া ডাঙৰ হ'ল আৰে কিয় এনেকৈ কৈছা কৈছোৱে দেখোন মই ফোন কৰিম বুলি ভাবিছিলোঁ বুলি হ'ব তুমি ভাবিয়ে থাকা মই ৰাখোঁ বাই উহ ৰাম এতিয়া আকৌ কিয় ঠেন ধৰিছা মোৰ কাম মই বাদ দিলোঁ কোৱা এতিয়া সময় তোমাৰ হ'ব দিয়া নালাগে কাম বাদ দিব তুমি কাম কৰা মই শুওঁ এতিয়া কিন্তু তুমি অলপ বেছি কৰিছা দেই ঠিক আছে নকৰোঁ বেছি তুমিয়ে কোৱাচোন আজি তোমাৰ মায়ে মোৰ মালৈ ফোন কৰিছিল হয় নেকি তাৰমানে দুই বিয়নীয়ে কথা পাতিবলৈ আৰম্ভ কৰিলে ভালে হৈছে দিয়া তোমাৰ মায়ে আমাৰ বিয়াখন সোনকালে পতাৰ কথা কৈছে হা মানে মায়ে যিমান পাৰি সিমান সোনকালে জীয়েকক ঘৰৰ পৰা খেদিব বিচাৰিছে তোমাৰ মায়ে পিছে কি ক'লে আচলতে কি জানা বিয়াখন পাতিবলৈ আমাক অলপ সময় লাগিব মানে তুমিতো আমাৰ ঘৰৰ সকলো কণ্ডিশ্যন জানাই পাতো বুলিয়ে বিয়াখন পাতিব পৰাকৈ বৰ্তমান মই এতিয়া সামৰ্থ্য হৈ থকা নাই তুমি কথাবোৰ কিয় তেনেকৈ কৈছা মইতো তোমাক কোৱা নাই সোনকালে বিয়া পাতিব লাগে বুলি নহয় মানে তোমাৰ মা দেউতাহঁতে মই মাহঁতক ভালদৰে বুজাই ক'ম তুমি এইবোৰ কথালৈ টেনশ্যন নল'বা একদম আৰামত নিজৰ কাম কৰি থাকা আমাৰ দুটাৰ মাজত বুজাবুজি আছে যেতিয়া ইমান টেনশ্যন কিহৰ মই টেনশ্যন লোৱা নাই মায়েহে অলপ মাকো কথাটো বুজাই ক'বা এইবোৰ কথাত ইমান টেনশ্যন ল'ব নালাগে নহয় মই চব মেনেজ কৰি ল'ম এতিয়া কাম বাদ দিয়া আৰু ভাল ল'ৰাৰ নিচিনাকৈ গৈ শুই থাকা মোৰো টোপনি আহিছে অ'কে গুড নাইট বাই কিনো ইমান ডাঙৰ কথাটো হ'ল বাৰু দুইখন ঘৰৰ মাজত কথা বতৰা হৈ গৈছে লাহে লাহে মানুহবোৰেও কথাবোৰ গম পাইছে গতিকে মই ক'লো বোলো বিয়াখন অকণমান সোনকালে হ'লে ভাল হয় বিয়াখন এক প্ৰকাৰ ঠিক হ'লেই যেতিয়া সোনকালে বিয়াখন পাতিব পাৰিলে মোৰো ভাল লাগিলহেঁতেন দেচোন
তুমি কিন্তু এইটো বৰ ভাল কাম নকৰিলা দেই। কিনো কৰিলো মই? কি কৰিলো মই? আৰু অমৃতৰ মাকক ফোন কৰি কথাবিলাক এনেকৈ ক'ব নালাগিছিল নহয়। চে মানুহজনীয়ে বা কি বুলি ভাবে এতিয়া? আপুনি মানে তেতিয়াৰ পৰা তাকেহে ভাবি আছিল। এনে একেবাৰে ডাঙৰ কথাটো হ'ল। তাৰমানে তোমাৰ মতে এইটো একো কথাই নহয়? কিনো ইমান ডাঙৰ কথাটো হ'ল বাৰু? দুয়োখন ঘৰৰ মাজত কথা বতৰা হৈ গৈছে। লাহে লাহে মানুহবোৰেও কথাবোৰ গম পাইছে। গতিকে মই ক'লো বোলো বিয়াখন অকণমান সোনকালে হ'লে ভাল হয়। সেইটোনো বাৰু কি ডাঙৰ কথাটো হ'ল? মানুহজনী হৈছে অকলশৰীয়া। তাতে অমৃতৰো চাকৰি বৰ বেছি দিন হোৱা নাই। বিয়া এখন পাতো বুলি ক'লে পাতিব নোৱাৰে নহয়। এতিয়া সকলো মানুহে কথাবোৰ গম পোৱাৰ পিছত বিয়াখন কেতিয়া হ'ব বুলি ভাবি ৰৈ থাকিব। নহয়, মই সেইটো কোৱা নাই। মোৰ মতে তেওঁলোকক আৰু কিছুদিন সময় দিয়াটো ভাল। বিয়া এখন পতাটো ইমান সহজ কথা নহয়তো। কিন্তু এনেকৈ সময় গৈ থাকিলে কেনেবাকৈ যদি বিয়াখন হৈ নুঠেগৈ মানুহৰ আগত মুখ দেখুৱাব পাৰিব? আহা, কিনো অমংগলীয়া কথাবিলাক কোৱাহে। নহয়, মই মানে কথাটোহে কৈছো। হ'ব থোৱা তোমাৰ কথা। ইমান ভালকে কাম এটা হ'বলৈ গৈ আছে, কেনেকুৱা কথা কিছুমান কয় নহয়। এতিয়া মানে সকলো দুখ মোৰেই হ'ল। বাৰু হ'ব দিয়কচোন, তেওঁলোকেনো চিন্তা কৰি কি উত্তৰ দিয়ে চাই লওঁ। কি হ'ল মা? কি চিন্তা কৰিছা? ক'তনো চিন্তা কৰি থকা দেখিলি? তুমি যে মিছা কথা নকবা দেই, অন্ততঃ মোৰ আগত। কিয় তোৰ আগত মিছা কথা ক'ব নালাগে? কাৰণ তোমাৰ মুখখন দেখিলেই মই গম পাই যাওঁ। এতিয়া কোৱা কি হ'ল? চিন্তা কৰি থকা নাই। কিবা এটা কথা ভাবিহে আছিলো। কি কথা? আজি অমৃতাৰ মাকে মোলৈ ফোন কৰিছিল। হয় নেকি? কি কথা পাতিলা? তহঁতৰ বিয়াৰ কথা পাতিছিল। মানে বিয়াখন সোনকালে হৈ যোৱাটো বিচাৰিছে। বিয়াখন এক প্ৰকাৰ ঠিক হ'লেই যেতিয়া সোনকালে বিয়াখন পাতিব পাৰিলে মোৰো ভাল লাগিলহেঁতেন দেচোন। কিন্তু হ'ব, মই বুজি পাইছোঁ তুমি কি ক'ব খুজিছা। বিয়াখনৰ বাবে মোকো কিছু সময়ৰ প্ৰয়োজন। মই এই বিষয়ে অমৃতাৰ লগত কথা পাতিম। এটাই মাত্ৰ ল'ৰা, তাতে ছোৱালীৰ ঘৰখনো ভাল। বিয়াখনটো আৰু যেনে তেনে পাতি থ'ব নোৱাৰোঁ। তোৰ চাকৰিটো হোৱাও বেছি দিন হোৱা নাই। ইমানবোৰ খৰচ কৰিবলৈ এতিয়া তোৰ... হ'ব, এতিয়া এইবিলাক কথা বাদ দিয়াচোন। মই কৈছোঁ নহয় কথা পাতিম বুলি। অমৃতাই আমাৰ ঘৰৰ কথা সকলোবোৰ জানে। তাইক ক'লে তাই ঘৰৰ মানুহৰ লগত কথা পাতিব। তুমি এইবোৰ কথা চিন্তা কৰি মিছাতে প্ৰেছাৰ বহাব নালাগে। তই অমৃতাক ভালকৈ বুজাই দিবি দে, যাতে মাক বাপেকে কিবা কথাত আমাক বেয়া পাই নাথাকে। হ'ব দিয়া, মই ক'ম। এতিয়া তুমি ভালকৈ ভাতকেইটা খোৱাচোন। ইয়াৰ পৰা লচোন অকণমান, অলপ লচোন ইয়াৰ পৰা। দেৱ